নমস্কাৰ বন্ধুসকল, জিকে ফাৰ্মিং ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পিগলেটবিলাকৰ 3 দিন হৈছে, তো গতিকে সিহঁতক আইৰণ ইনজেকশ্যন লগাম এতিয়া। আৰু মই পাৰিলে অকণমান চেফটিকৈ গ্লুছো লগাই লৈছোঁ দুখন হাততে। আৰু বৰ ঠাণ্ডা পৰিছে, এইটো কাৰণে পাগুৰিটো মাৰি লৈছোঁ। আৰু তো গাইজ, আইৰণ ইনজেকশ্যন কেনেকৈ মাৰিম সেইটো আপোনালোকে দেখিব ভিডিঅ'তে, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ঠিক আছে, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বন্ধুসকল, মই লৈছোঁ 2.5 ml চিৰিঞ্জ। আৰু আইৰণ ইনজেকশ্যনটো আপোনালোকে প্ৰথমতে এনেকৈ ভালকৈ লৰাই ল'ব, যাতে এইটো পূৰা ভালকৈ মিহলি হৈ থাকে। তাৰপিছত আপোনালোকে এই চিৰিঞ্জটো এই আগটোত কি কৰিব, আপোনাৰ এই প্লাষ্টিকৰ যোনটো খপটো থাকে, এই খপটো আপোনালোকে আধা অংশ কাটি ল'ব। তেতিয়াহ'লে আপোনাৰ চিৰিঞ্জটো যদিও পোৱালিটো মানে লৰচৰ কৰে, তেতিয়াহ'লে আপোনাৰ এইটো গোটেই নিডিলটো যাতে সোমাই নাযায়, সেইটো কাৰণে মই চেফটি কৰি লৈছোঁ। তো ঠিক আছে বন্ধুসকল, এতিয়া আপোনালোকে চাই থাকক মই কেনেকৈ দি আছোঁ। এয়া বন্ধুসকল, 0.5 ml কৰি মই দি আছোঁ। এনেকৈ আৰামত দিব আপোনালোকে, খালি অকণমান দিগদাৰ কৰে আৰু দেই। এনেকৈ দি দিব। ঠিক আছে, এটা এটাকৈ গোটেই 10টা পোৱালিকে দিলোঁ। 5টা মতা পোৱালি আছে আৰু 5টা মাইকী পোৱালি আছে, গোটেইকেইটাকে ধুনীয়াকৈ দি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ হৈ আছে। আৰু আৰামতে আপোনালোকে এনেকৈ এটা এটাকৈ দিব পাৰিব পোৱালিবিলাকক। আৰু নিসংকোচ কৰি আপোনালোকে দিব, কোনো ভয় কৰিব নালাগে। কাৰণ সেইটো মানে অকণমান খালি এডোখৰত যেতিয়া নেকি আমি দিছোঁ, ডিঙিত দিছোঁ, তো সেইটো অকণমান গোটা হ'ব পাৰে, বা এনেকৈ মানে গোটা হয় অকণমান টেমনা খাব পাৰে। কিন্তু বস্তুটো ঠিক হৈ যায়, সেইটো 2-3 দিন পিছত আৰু নিজে ঠিক হৈ যাব। সেইটো কোনো ভয় কৰিবলগীয়া কথা নাই। এনেকৈ ধৰক, কাৰণ আইৰণ ইনজেকশ্যনটো আপোনাৰ 3 দিন বা 4 দিন পিছতে দিব লাগে। আৰু নহ'লে মানে কি, বিশেষকৈ পোৱালিবিলাকৰ আইৰণ ইনজেকশ্যন আৰু বি কমপ্লেক্স, এই দুটা মানে দিব লাগে। দিলে মানে পোৱালিবিলাকৰ গ্ৰ'থটো ঠিক থাকে আৰু সুস্থ হৈ থাকে। তেতিয়া পোৱালিবিলাক মানে মৰাৰ চান্সটো কম থাকে। আৰু সিহঁতৰ মানে আইৰণৰ অভাৱতে মানে পোৱালি কিছুমান মানে বেয়া হৈ যায়। তো বন্ধুসকল, আপোনালোকে দেখিলে আইৰণ ইনজেকশ্যন একেবাৰে সহজতে মই পিগলেটবিলাকক দিলোঁ। আইৰণ ইনজেকশ্যনটো বিশেষকৈ এইটো কাৰণে দিব লাগে যে মাকৰ গাখীৰত আইৰণটো নাথাকে। তো এইটো কাৰণে জন্মৰ পৰা 3 দিন বা 4 দিন ভিতৰতে আপোনালোকে আইৰণ ইনজেকশ্যনটো লগাব। আৰু আইৰণ ইনজেকশ্যনৰ ড'জটো আপোনাৰ 0.5 ml কৰি দিব। বা সেইটো বিশেষকৈ পিগলেটৰ বা পোৱালিটোৰ গ্ৰ'থটোৰ ওপৰতো কথা থাকে। কিছুমান সৰু ডাঙৰ থাকে, তো সৰুখিনি আপোনালোকে 0.5 ml কৰিও দিব পাৰে, বা তাতকৈ অকণমান কম কৰিও দিব আপোনালোকে, 0.3 বা 0.4 কৰিও দিব লাগে। তাৰপিছত আপোনালোকে আৰু এটা কথা, পিগলেটৰ এই কাণৰ পৰা বিশেষকৈ 2 আঙুল এৰিহে আপোনালোকে দিব বেজীটো। আৰু আপোনালোকে 45 ডিগ্ৰী এংগেলত আপোনালোকে দিব। 45 ডিগ্ৰী মানে অকণমান বেকাকৈ, 90ৰ আধা। 90 ডিগ্ৰী হৈ গ'লে আপোনাৰ চিধা হৈ যাব, তেতিয়াহ'লে তাৰ আধা হৈ যাব অকণমান বেকা কৰি। এইটো এনেকৈ চিধা হৈ গ'ল আপোনাৰ 90 ডিগ্ৰী। তো এনেকৈ বেকা কৰি আপোনালোকে দিব, এইটো হৈছে 45 ডিগ্ৰী। তো ঠিক তেনেকৈ আপোনালোকে দিব, একেবাৰে সহজতে পাৰিব দিবলৈ। আৰু নেক্সট ড'জটো আপোনালোকে 13 দিন বা 14 দিন ভিতৰত আপোনালোকে দিব। তো সেইটো ধৰক আপোনালোকে 1 ml কৰি দিব। 1 ml কৰি দিবলৈ হ'লে সেইটোতো চাব আপোনালোকে, কিছুমান পোৱালি ধৰক আপোনালোকে সুস্থ আছে তেতিয়াহ'লে দিব, কিছুমান সুস্থ নাথাকে তেতিয়াহ'লে 2 দিন পিছত দিব। আৰু এতিয়া এইখিনি ধৰক, এতিয়া এই 3 দিন বা 4 দিন ভিতৰত আপোনালোকে যিবিলাক পিগলেটক আপোনালোকে আইৰণ ইনজেকশ্যনটো দিছে, তো সেইখিনি আপোনালোকে চাব যে কিছুমান পোৱালি ধৰক আপোনাৰ অলপ যদি দুৰ্বল থাকে, তেতিয়াহ'লে এইখিনি পোৱালিক আপোনালোকে নিদিব। যেতিয়া ঠিক হ'ব তেতিয়াহ'লে আপোনালোকে সেইটোতে দি দিব। তো ঠিক আছে বন্ধুসকল, এই ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতি দি আজি মই বিদায় লৈছোঁ। বাই বাই, জয় অসম।